খবৰ মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই উচ্ছেদৰ জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এবাৰ প্ৰশাসনে বুলডোজাৰ লৈ সাজু হৈ আছে মাইক যোগে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ ঘোষণা যে এতিয়াৰে পৰা চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে প্ৰশাসনে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই এবাৰ উচ্ছেদৰ জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা মাইক যোগে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ ঘোষণা যে ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে বুলি জনাইছে প্ৰশাসনে চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে যিসকল লোকে চৰকাৰী মাটি দখল কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ আৰু চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোকলৈ এই হকিয়নি সেই হকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ মাইক যোগে প্ৰশাসনে জাৰি কৰিছে জাননী শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে শীঘ্ৰেই ঘৰ খালী কৰক সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব বৃহৎ উচ্ছেদ অভিযান যাৰ বাবে প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই এতিয়া প্ৰশাসনৰ উচ্ছেদৰ জাননী আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মাইক যোগে প্ৰশাসনে কৰিলে উচ্ছেদৰ ঘোষণা এটা ডাঙৰ খবৰ ৰাজ্যত পুনৰ আন এক বৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে বুলি জাৰি কৰিছে জাননী জাৰি কৰিছে আৰু তাৰ পিছতে মাইক যোগে জনাইছে গাঁওবাসীক কোৱা হৈছে যিসকলে চৰকাৰী মাটি বেদখল কৰিছে সেইসকল বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিব প্ৰশাসনে আৰু বুলডোজাৰ চলাব চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোকলৈ শেষ হকিয়নি প্ৰদান কৰিছে এতিয়া প্ৰশাসনে য'ত মাইক যোগে জাৰি কৰা হৈছে জাননী আৰু শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিব বুলি জাৰি কৰা হৈছে জাননী মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই এনেদৰে প্ৰশাসনৰ উচ্ছেদৰ জাননী আৰু মাইক যোগে প্ৰশাসনে কৰিলে উচ্ছেদৰ ঘোষণা আমি সেই দৃশ্যাংশ দেখাইছো সমান্তৰালভাৱে কেনেদৰে ঘোষণা কৰা হৈছে কি কোৱা হৈছে আমি সেই মন্তব্য আগবঢ়াৰ চেষ্টা অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ আৰু এই মন্তব্য আমি শুনাৰ চেষ্টা কৰিলো এনেদৰে মাইক যোগে প্ৰশাসনে জাৰি কৰিছে এতিয়া জাননী চৰকাৰী মাটি দখল কৰা লোকক ৰেহাই নিদিব প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ আৰু বুলডোজাৰ চলাব আৰু শীঘ্ৰেই
ঘৰ খেতি মাটি সকলো খালী কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে দয়া নাই ক্ষমা নাই নীতিৰে এতিয়া চলিব বুলডোজাৰ প্ৰশাসনে সাজু কৰিছে বুলডোজাৰ আমি সেই দৃশ্যাংশ দেখাইছোঁ মাইক যোগে ঘোষণা কৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ ব্ৰেকিং নিউজ মিয়া খিলঞ্জীয়াক লৈ ৰাজ্যৰ তোলপাৰ লাগি থকাৰ মাজতেই এনেদৰে এতিয়া পুনৰবাৰ বেদখলকাৰীক লৈ প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে দয়া নাই ক্ষমা নাই নীতিৰে বেদখলকাৰীক ৰেহাই দিয়া নহ'ব বুলি উল্লেখ কৰি কোৱা হৈছে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে মাইক যোগে এনেদৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান যাৰ বাবে মাইক যোগে প্ৰশাসনে জাৰি কৰিছে এই কথা ঘোষণা কৰিছে য'ত কোৱা হৈছে যিসকল লোকে বেদখল কৰিছে চৰকাৰী ভূমি বা মাটি আৰু সেইসকল লোকে যদি ঘৰ বনাইছে খেতি মাটি কৰিছে তেনেহ'লে শীঘ্ৰেই সেই মাটি ত্যাগ কৰক বা খালী কৰক অন্যথা প্ৰশাসনে বুলডোজাৰ চলাব বৃহৎ উচ্ছেদ অভিযান চলাব বুলি এনেদৰে মাইক যোগে ঘোষণা কৰা পৰিলক্ষিত হৈছে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বিশেষ জাননী বিশেষ ঘোষণা মাইক যোগে সকলোকে বেদখলকাৰীক কোৱা হৈছে চৰকাৰী মাটি খালী কৰি দিয়ক অন্যথা দয়া নাই ক্ষমা নাই নীতিৰে চলিব বুলডোজাৰ আমি পুনৰবাৰ মন্তব্য কৰিছোঁ যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তি